নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এডিআৰিৰ গ্ৰেড 4 ৰ ক্লাছ 10 লেভেল আৰু ক্লাছ 8 লেভেল গ্ৰেড 4 পদৰ ভিতৰত কি পদ থাকিব লগতে দৰমহা কিমান ৰাখিছে কোনটো পোষ্টৰ বাবে তো সকলোখিনি আপোনালোকে এই ভিডিওটোত চাও পাৰিব তো ভিডিওটো শেষলৈকে চাই থাকিব তো বন্ধুসকল এইখন হৈছে আপোনালোকৰ লিষ্টখন তো ইয়াতে আপোনালোকৰ কেটেগৰী ওয়াইজ দিয়া হৈছে তো প্ৰথমটো আপোনালোকে চাও পাৰে ক্লাছ 10 লেভেল অৰ্থাৎ এইচএসএলসি যিখিনি পোষ্ট আছে তো ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সপেৰিয়েন্স বিচৰা হোৱা নাছিল তো ইয়াতে পোষ্টৰ নামসমূহ চাও পাৰে এমটিএস পিয়ন তাৰ পিছত আপোনালোকৰ চকীদাৰ লগতে গ্ৰেড 4 তো এইখিনি আপোনালোকে চাব পাৰে সকলোখিনি আপোনালোকৰ পোষ্টৰ নাম উল্লেখ আছে তো ইয়াতে আপোনালোকৰ গ্ৰেড পে ৰাখিছে 3900 আৰু ইয়াতে চাও পাৰে কেটেগৰী ওয়াইজ পোষ্টখিনি ভগাই দিয়া আছে তো ওপেন কেটেগৰীৰ কাৰণে ইয়াতে 897টা পোষ্ট আছে আৰু ওমেনৰ কাৰণে 91টা আৰু নেক্সট আপোনালোকে চাব পাৰে ওবিসি এমওবিসিৰ কাৰণে ইয়াতে 53টা পোষ্ট আছে আৰু ওমেনৰ কাৰণে আছে 10টা আৰু ইয়াতে আপোনালোকে চাব পাৰে গোটেইখিনি আপোনালোকৰ কেটেগৰী দিয়া আছে এসসিৰ কাৰণে কিমানটা আছে হেখিনো আপোনালোকে চাব পাৰে তো ইয়াতে আপোনালোকৰ 26টা আছে এসসিৰ কাৰণে আৰু ওমেনৰ কাৰণে দুটা আছে এসটিপিৰ কাৰণে আছে 33টা আৰু ওমেনৰ কাৰণে আছে 4টা ঠিক তেনেকৈ আপোনালোকৰ এসটিএচৰ আপোনালোকৰ টোটাল পোষ্ট আছে 30টা আৰু ওমেনৰ কাৰণে দুটা আছে আৰু ইয়াতে আমি যদি গ্ৰেন্ড টোটাল চাও তেনেহলে ইয়াতে যেটো ক্লাছ 10 লেভেল তো টোটাল পদ আছে 1068টা তো নেক্সট আপোনালোকে চাও পাৰে যেটো ক্লাছ 10 লেভেল তো ইয়াতো আপোনালোকৰ পোষ্টটো ভগাই দিয়া হৈছে যেটো গ্ৰেড পেটো অকনমান বেছি ইয়াতে 4200 তো ইয়াতে পোষ্টৰ চাও পাৰে মেনুৱেল এসিস্ট্যান্ট বিআৰআৰ কুক এমটিএস তো ইয়াতে দৰমহাটো অকনমান ইয়াতে যেটো গ্ৰেড পে হেটো অকনমান বঢ়াই দিয়া হৈছে তো ইয়াতো চাও পাৰে আপোনালোকে কেটেগৰী ওয়াইজ পোষ্টখিনি ভগাই দিছে 8টা আছে টোটাল তো ওমেনৰ কাৰণে আছে দুটা আৰু ওবিসি এমওবিসিৰ কাৰণে 5টা আছে ওমেনৰ কাৰণে এটা তো এনেকুৱা ধৰণে দিয়া আছে টোটাল ইয়াতে 19টা চাও পাৰে গ্ৰেন্ড টোটাল আৰু নেক্সট আপোনালোকে লিফমেট ইয়াতে অকনমান গ্ৰেড পে টু বেছি আছে 4400 আছে তো ইয়াতে টোটাল এটা আছে ওপেন কেটেগৰীৰ কাৰণে তো ইয়াতে আমি যদি গ্ৰেন্ড টোটাল সকলোখিনি চাই ল তো 1088টা পদ আছে যিখিনি আপোনালোকৰ মাত্ৰ 10 পাস আৰু নেক্সট যেটো 10 পাস লগতে আপোনালোকৰ আইটিআই সাৰ্টিফিকেট বিচাৰিছিল তো ইয়াতে আপোনালোকে চাবৰে ইলেক্ট্ৰিক্যাল যোগালী ইয়াতে 3900 গ্ৰেড পে টু ৰাখিছে আৰু কেটেগৰী ওয়াইজ পোষ্টখিনি ইয়াতে ভগাই দিছে তো সকলোখিনি আপোনালোকে চাব পাৰে আৰু ইয়াৰে নেক্সট 10 লেভেল লগতে আইটিআই বিচাৰিছে এটো সহায়ক পদ হয় তো ইয়াতে আপোনালোকৰ যেটো গ্ৰেড পে 4500 আৰু পোষ্টখিনি ইয়াতে কেটেগৰী ওয়াইজ ভগাই দিয়া হৈছে তো ইয়াতে আমি যদি পোষ্টৰ সংখ্যা চাও তেনেহলে 1833টা আছে টোটাল পোষ্ট আৰু নেক্সট যেটো মাথো 8 পাস লেভেল তো ইয়াতে আপোনালোকে চাও পাৰে কি পোষ্ট আছে অকনমান জুম কৰি আপোনালোকক দেখুৱাই দিছো তো গ্ৰেড 4 এমটিএস ল্যাবৰেটৰী এটেন্ডেন্ট পিয়ন তো এনেকুৱা ধৰণৰ পোষ্ট আছে এনিমেল এটেন্ডেন্ট লগতে পিয়ন কাম চকীদাৰ এমটিএস চকীদাৰ কাম মালি ৰুম বিআৰআৰ তো এনেকুৱা ধৰণৰ আপোনালোক পোষ্টখিনি চাও পাৰে সকলোখিনি আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে স্ক্ৰিনশ্বট লৈ চাও পাৰিব তো ইয়াৰে যেটো আপোনালোকৰ গ্ৰেড পে হেতু চাও পাৰে 3900 আৰু ইয়াতে কেটেগৰী ওয়াইজ পোষ্টসমূহ দিয়া আছে ওপেন কেটেগৰীৰ কাৰণে 1252টা আছে আৰু ওমেনৰ কাৰণে 276টা আছে ওবিসি এমওবিসিৰ কাৰণে 335টা আছে আৰু ওমেনৰ কাৰণে 83টা তো এইখিনি আপোনালোকে চাই লব ঠিক তেনেকৈ তো নেক্সট আপোনালোকে চাও পাৰে কেটেগৰী 2 ত আপোনালোকৰ হেল্পাৰ আছে তো 4200 গ্ৰেড পে আছে আৰু নেক্সট পোষ্টটো চাব পাৰে প্ৰসেস সাৰ্ভাৰ জাৰি কৰক তো ইয়াতো 4400 আছে টোটাল যদি আমি ইয়াতে পোষ্টৰ সংখ্যা চাও তেনেহলে আপোনালোকক জুম কৰি দেখুৱাই দিছো 2102টা আছে তো ইয়াতে আপোনালোকে চাব পাৰে কত কিমানটা পোষ্ট আছে সকলোখিনি শৰ্ট কৰি লিখা আছে তো এইচএসএলসি মাথো যেটো 10 লেভেল হেতু 1088টা আছে আৰু যিখিনি ক্লাছ 10 লগতে আইটিআই বিচাৰিছে হেতু আছে 1833টা আৰু মাথো যিখিনি
8 পাছ লেভেল তো কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই তো সেইটো আছে 2102টা টোটেল যদি আমি গ্ৰেড 4ৰ পোষ্টৰ সংখ্যা চাওঁ তেনেহলে 5023টা পদ ইয়াতে দিয়া হৈছে তো বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিওটো শেষলৈকে চালে আৰু এই যিখন পিডিএফ আপোনালোকে সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি চাব পাৰিব তো আপোনালোকে চেক কৰি চাই ল'ব এবাৰ তো ভিডিওটো এইখিনি আছিল আপোনালোকক দিবৰ বাবে ধন্যবাদ